বটি অ বটি বটি ক'ত গলি অ বোলো শুনিছ নাই এই ৰচোন ইমানকৈ চিঞৰিবলৈনো কিটো হৈছে শুনিছে নহয় সেইটোৱে আহি নঙলা মুখত পকলা ঘণ্টি বজালেই কিনো নোহোৱা কথাটো হৈছে তহঁতে গোসাঁৰ ফটোখনৰ আগত মূৰটো ধুৱাবলৈ সময় নিদিয় আমিতো সময় দিওঁৱেই পিছে গেৰেজৰ মালিক আৰু বিষ্ণু দোকানৰ মালিকে সময় দিলেহে দে যি আছে বেগেতে দে যা তাকো মাতি আনগৈ সেইটোও চাগে খালী পেটেৰে আহিছে এই লাহে লাহে খাচোন মুখৰ ভাত নাকত সোমাই উশাহ নিশাহ বন্ধ হলে ক'ত সময় মাহী সিফালে দোকান পাওঁতে যদি 1 মিনিট দেৰি হয় গোটেই দিনটো মালিকে মূৰটো চুবাই খাব বিহুটো পালেহিহে নহয় মাটিখিনি মুকুলাব পাৰিলে কাপোৰ বেচিবলৈ এৰি দিম বুজিছ এৰা বিহুটো পালেহি পিছে আমাৰনো কিহৰ বিহুটো তেল মবিলৰ ৰং লাগি লাগি আমাৰ মনটো ইমানেই লেতেৰা হৈ গ'ল বিহু বুলি দেখোন আগৰ দৰে আমাৰ মনত ৰঙেই নালাগে সেইয়া তোৰ গেৰেজৰ মালিকে চাগে তোৰ নামকে লৈ আছে পানী অলপ খাই ল ছাৰ আপুনি জনা বুজা মানুহটো হয় এনেকে ক'লে কেনেকে হ'ব কুলিয়ে মাতিছে কেতেকীয়ে বিনাইছে আৰু খাটি অসমীয়া মানুহটো হয় আপুনি একো কেটকুটি কৰা নাই যে ৰবিচোন তই কুলি কেতেকীৰ দোহাই দি কথা নকবি হওঁতে মই অসমীয়া হয় কিন্তু মই বুঢ়া হৈছো এতিয়া মোৰ বিহু পতাৰ বয়স আছে নেকি মই পাতিবলৈ কৈছো নেকি পাতিমতো মই কিন্তু আপুনি যদি মিটিংখন পাতে মিটিং কিয় পাতিব লাগে পাতিলেওতো তয়ে পাতিব পাৰ মই কি কয় ছাৰ এনেই আপোনাক কামুৰিবলৈ আহিছো নেকি কামোৰা মানে কি ক'ব ছাৰ সভাখনৰ আয়োজন কৰিলো ঘৰে ঘৰে খবৰো দিলো পিছে কিডাল হ'ব দুটামান 5-6 বছৰ ল'ৰাৰ বাদে কোনোৱেই নাহিল কেনেকৈ আহিব তই কিবা বিহু মিটিং দিবলৈ আহিছ নে ৰাজনীতিৰ মিটিং আপোনালোকক যে কি মিটিংলে তৈয়াৰ গৈছে ক'ব নোৱাৰি দেই ডেকা ল'ৰা কথা ক'লেতো উৰুৱাই দিয়ে এতিয়া মইনো কৈ কি ফাইদাডাল হ'ল শুনক বিহু কিন্তু আমাৰ বাপুতি শাহুন কথাটো কৈ থলো অসমীয়াবোৰে যেন গোটেই বিহু ঠিকাটো তাক খেতি থৈছে মতলবি কৰবাৰ দামটো বেছি হোৱা নাই নে আৰু গাড়ীখন লোৱাটো তাৰ এবছৰমান হ'লেই আৰে হওঁতে এবছৰ হৈছে কিন্তু তেনেকৈ চলোৱাই নাই নহয় আৰু সিও CRPত চিপাহী চাকৰিটো পালে নহয় আৰু টকাটো কিস্তিত দিলে হ'ব বুলি কৈছে কাৰণেহে কৈছোঁ কথাটোতো বেয়া হোৱা নাই আচলতে ময়ো কামটো এৰি বুলি ভাবিয়ে আছোঁ হেই গাঁৱৰ পৰা হাইৱেলৈকে 10-12টি পৰা নহ'ব কিয় নাপাবি বিয়া বিহু নামঘৰৰ ভাড়াও পাবি নহয় বইনা এটা কৰি গাড়ীখন ৰাখি দে ঠিক কৈছে নবৌয়ে যে কোনটো যুগত বাস কৰি আছে এতিয়াও চিঠি লিখিয়ে আছে 2 এদিনতে পামগৈ 2 এদিন মানে কেতিয়া 2 এদিন মানে কেতিয়া চিঠি এখন লিখি সোধক নেকি ছাৰ বাহিৰ হ'ম কিয় ছাৰ কি কিয় বাহিৰ হ'বলৈ কৈছোন নাই কি যে জধা মূৰ্খ এটাক দেউতাই ট্ৰেটোত লগাই থৈ গ'ল কি হৈছে কি এখন সেইগৰাকী হ'বলৈ এতিয়া ইয়ালৈ একেবাৰে গুচি আহিব খুজিছে আহিব খুজিলে আমিয়ে বা কি কৰিব পাৰোঁ আৰু সীমা এটা কথা কিন্তু নাপাহৰিবা ককাইদেউৰ ভাগৰ সম্পত্তিখিনি কিন্তু আমিয়ে ভোগ কৰি আছোঁ তাৰমানে এতিয়া তেওঁ তাৰো ভাগ বিচাৰিবহি নেকি তাকেই ক'ব খুজিছোঁ পেটত যিয়ে নাথাকক তেওঁ কিন্তু একো বেয়া ব্যৱহাৰ নকৰিব ই হেৰি ক'ত কোন হেৰি আহা তোমাৰ ভায়েৰা কি নাম আছিল তাৰ বিদ্যাসাগৰ তই মোক দেখাই নাই নেকি দেখিছো পিছে আৰে পটককে গৰম হৈ গলি যে আমাৰ লগত অলপ তলত কথা পাতিবি বুজিছ তোৰ ধাৰো আছে নহয় বহুত ধাৰ নহয় মাটি বন্ধকীত আছে কিন্তু তোৰ লগত নহয় তোৰ ভিনিহাৰৰ লগত কথা পাতিব লাগিলে তোৰ ভিনিহাৰৰ লগত কথা পাতিম হয় নেকি তেন্তে শুন ভিনদৌৰ হৈ মই কৈছো
তোৰ টকাখিনি 2 এদিনতে হুট কৰি দিবি নহ'লে তোৰ মাটিখিনি গ'ল বুলিয়ে ধৰ তোৰ কথাত আৰু কি এই বিদ্যাসাগৰ বৰুৱাৰ কথা তহঁতো জানই যে ব্ৰজেন ফুকনৰ মাটি সম্পত্তিৰ দায়িত্বত বৰ্তমান ময়ে আছো এনেকৈ ভাবি গপতে গংগাটো হৈ থাক পাছে আমি বাটৰ কচু গাত ঘঁহি নলওঁ জাগছ আও আজিনো বাটৰ যেন কোনে আঁতৰালে তই আহিলি যে কিয় মই আগতে কেতিয়াও অহা নাই নেকি ৰ ভাবি লওঁ তই ঠিক 1 মাহ 11 দিন আগতে আমাৰ ঘৰলৈ আহিছিলি হয়নে 1 মাহ 11 দিন তই ইমান মনত ৰাখিছ ন মইতো তোৰ চব হিচাপে ৰাখো তইহে মোৰ খবৰ নাৰাখ তোৰ খবৰ ৰাখি মই কি কৰিম সেইটোৱেতো মোৰ দুখ তই এটা সাধাৰণ কথাও বুজি নাপাও হৈছে যে থ বৰ পাক লগা কথাবোৰ কৈ থাকিবি ছাৰ নাই নেকি আজিও তাৰমানে তই ছাৰকে লগ ধৰিবলৈ আহিছ মই ভাবিলো যে কি বিহুৰ বতৰ মোৰ নিচাকে চাগে তোৰ গাটো ৰাইজাই কৰি সেইটো ৰুদ্ৰ নে কিয় হয় ছাৰ আপুনিও আচৰিত হৈছে নহয় তাকেইতো মই তাক কৈ আছো যে চেণ্টাৰতহে চাকৰি কৰ গাঁৱৰ মানুহখিনিৰ লগত অন্তত অহা যোৱাটো ৰাখিব পাৰে নাই বাৰু হ'ব আৰু যা আমালৈ চাহ অকণ কৰকে যা হ'ব মোৰতো আৰু বেলেগ কাম নাই আলহী আহিলে খালি চাহ তামোল ৰুদ্ৰ বঢ়িয়া তাৰপিছত ক তোৰ কিবা দৰকাৰ আছিল হেৰা সস্তাতে টেম্পুখন পাইছোঁ কিমাননো আৰু লোকৰ কাম কৰি টকা ধাৰলৈ লাগেতো পাছে গাড়ী কিনিব পৰাকৈ জানো নহয় ছাৰ মাত্ৰ ৩,০০০ কম পৰিছে মানে কিস্তিতহে ল'ম ৩,০০০ হয় তেতিয়াহ'লে পাৰিম কেতিয়া মানে ল'বি তই কৰবালৈ যাবলৈকে ওলালি নেকি মই কৰবাত ফুৰিবলৈ যাবলৈ মোৰ আৰু সিমানকণ ভাগ্য আছেনে এই সুভদ্ৰা পেহীটিৰ গাটো বেয়া যে তাকে খবৰ ল'বলৈ যাওঁ তই দেউতাক বিচাৰি আহিলি হ'বলা মই নাই আচলতে মানে মই তোৰ ওচৰলৈকে আহিছিলোঁ মোৰ ওচৰলৈ কিয় কৈ থাকোচোন ব'ল ব'ল তই কিবা ক'ব খুজিছিলি নেকি মই নাই মই আৰু কিটো ক'ম তইতো জানই অকলে অকলে থকা মানুহ ইফালে বিহুটো আহি পালেহি বিহু বুলি কাপোৰ কিনা মানুহৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে দোকানত ভিৰ সেয়েহে কি হ'ল বিহু বুলি কাৰোবাক কিবা এটা দিবৰটো মন যায় তোলৈ এখন চাদৰ আনিছিলোঁ ৰাখ কিয় মাহী কিমান কামকে কৰি থাকিবি এইবাৰ আৰু পুতেৰলৈ বোৱাৰী এজনী আন সেই ফেৰা কাম বাৰু তয়ে আগতে কৰচোন তোক দেখি কি জানি আমাৰ ইয়াৰ মনটো ঘূৰে পাৰিলেতো আজিয়ে পাতো পিছে মাটিখিনি ফুকনৰ ওচৰত বন্ধকীত আছে নহয় আবাৰ ইয়াক মাতচোন কাক ৰুদ্ৰ অ সি কেতিয়াবাই ওলাই গ'ল কিবা কাম আছে বোলে কাম বাৰু মাহো দে যা
যৌৱনত ভৰি দিলো অচিনাকি আবেগ যৌৱনত ভৰি দিলো অচিনাকি আবেগ পিছলি পৰিলো জানৈ তোমাৰে ঐ মৰমত তুমি দিয়া মৰমে মোৰ বিন্ধিলে অন্তৰত বাৰে বাৰে ৰোৱাহি মোৰ সপোনৰে আঁৰত মৰম জানো মৰি যাম তোমাৰ মৰমত ঐ জান মৰি যাম তোমাৰ মৰমত বুকুতে লৈ বহু মেলিলো থাপলি প্ৰেমৰ পিছলাবা পিছলি পৰিলো তাক সঁচা ভাল পোৱা জানো কিবা অপৰাধ মৰমৰ ধূলি চাখন তাতে দিলো পাৰি য'তে খোজে দিবা তাতে পাবা মুখ বিচাৰি দেহা জানো আল ফুলে আঁকি ললো তোমাৰ ছবি হৃদয় আল ফুলে আঁকি ললো তোমাৰ ছবি হৃদয় পলে পলে হালে জালে আবেগৰে জোৱাৰত এনে লাগে দুবাহুৰে সাৱতি মৰম হেঁপাহতে দুচুমা দিন তোমাৰে দুগালত মৰম জানো মৰি যাম তোমাৰ মৰমত ঐ জান মৰি যাম তোমাৰ মৰমত দিনতে বাণী দেখিলে তোমাৰে মুখনি কিবা কিবি লাগে জানো বুজাব নোৱাৰি দেহা জানো দেহে মনে আছা বিয়পি ঐ জান দেহে মনে আছা বিয়পি হেঁপাহৰে যৌৱন নদী সাঁতুৰি ঐ নাধুৰি হেঁপাহৰে যৌৱন নদী সাঁতুৰি ঐ নাধুৰি বহুতৰ মাজত পালো তোমাকে জান বিচাৰি যৌৱন দুদিনীয়া জান মৰম যুগমীয়া তোমাৰ মোৰে মিলন হ'ব চিৰ যুগমীয়া মৰম জানো মৰমে ভাঙিলে হিয়া ঐ জান মৰমে ভাঙিলে হিয়া বিথকেও পাখি মেলে সপোনৰ আকাশত দেহা জানো তুমি আছা প্ৰতি উশাহত তুমি আছা প্ৰতি উশাহত জানো তুমি আছা প্ৰতি উশাহত
কিয় সিটো কিবা কৈছে নেকি? মই ভাবিছোহে আজি তাৰ মনটো বৰ ভাল যেন লাগিল। উপজাচি আমাৰ ৰুদ্ৰকো বিয়াৰ কথা কবলৈ ক'লে। কি হ'ল তোক দেখোন বৰ চিন্তাত পৰা যেন লাগিছে। নাই মোৰ আৰু কিহৰ চিন্তা। পাছে বৰমা এই বিষ্ণুটোৰ বিয়াখন তহঁতে লাগি ভাগি পাতি দেচোন। বেচেৰা অকলে অকলে থাকে। বিচাৰিলে ভাল ছোৱালী এজনী পাবি চাগে। তালে ছোৱালী চাবি। তাৰ ভাৱ ভংগী দেখি যি বুজিছো সি কৰবাত ছোৱালী ঠিক কৰি থৈছে। কিয় কণ্ঠি? বিষ্ণু কেনেকুৱা খবৰ? এই আছো দে। তোৰ? আছো। ৰুদ্ৰক দেখিছিলি নেকি? ৰুদ্ৰ নাইতো। সি আৰু উভতোতে মোক নমতাকৈ যাবনে? ৰবিচোন ৰ কথাটো তই মোক সুধিলি যে। তাকেইতো ক'ব খুজিছো। আজি দিনটো তাক লগ পোৱা নাই। গেৰেজতো নাই বোলে। ক'ত বা কি কৰি ফুৰিছে। বাৰু হ'ব দে মই আহোঁ। হা যা কি হ'ল আচৰিত হৈছ? এইখন ক'ত পালি? ক'ত পাব? কিনিলোঁ। নগদ 20,000 আগধন দিছোঁ। পুৰণি বস্তু এতিয়া ভাড়া পোৱাহে কথা আৰু। পুৰণি হ'ল কি হ'ল? নিজৰ বুলি সম্পত্তি এটাতো গোটালি আৰু ভাড়া নাপাবি কিয়? কমখন মানুহে বাছ লৈ লৈ খাপ পিটিবলৈ বাট কৰি বাই নাযায় জানো? সেইটো অংকতহে লৈছোঁ। গেৰেজত গেবাৰী খটাতকৈ ভাল হ'ব বুজিছ। কিমান নতুন নতুন মানুহ লগ পাম। আৰু কি আৰু বান্ধৈ ওপৰলাজনে কৰিলে কেতিয়াবা কোনোবা এজনী তোৰ গাড়ীত বহি তোৰ হৃদয়তে বহি দিবহি। লাজটো চা। এইখন একেবাৰে কাৰোবাক পলুৱা আনি আনিলি যে। আনিমতো। গাঁৱৰ মানুহবোৰৰ যিহে একোটাখন মন, ক'ৰবাত মুখ লাগি হোৱা কামটো নহ'লহেঁতেন। তই খাৰ পৰা উঠাই লোৱা নাই কিয়? ক'ৰবাত ঢাকি লাগিল নেকি ঠিক নাই। এনে নহবৰ হ'ল 1 ঘণ্টা ধৰি ঘঁহিয়ে আছে পিহিয়ে আছে। তাতে পুৰণা গাড়ীহে। হওক আজি প্ৰথম ভাড়া লৈ যাম। চিকচিকাই নাথাকিলে পেচেঞ্জাৰ ক'ত উঠিব? ঐ কিয় এনে কি চাইছ? এটা কথা কৈ থলো কিন্তু ড্ৰাইভাৰৰ ওচৰত যদি কেতিয়াবা কোনোবা ছোৱালী বহা বুলি গম পাওঁ তেতিয়া কিন্তু তাৰ ট্ৰেফিক পুলিচ ওলাইছে। মোক ভাড়াহে লাগে। মোৰ কাষত কোন বহিল নবৈ তাতে মোৰ কি? কি কলি? তাৰমানে তই কাষত ছোৱালী বহুৱাই গাড়ী চলোৱাৰ সপোন দেখিছ? বৰমা বৰমা বহুতে কথাবোৰ সঁচা বুলিয়ে ভাবিব। তাৰ মানে সঁচা নহয় নেকি? আহিল আৰু শুনি পুতেকটো। মোক কিবা কলি নেকি? তাইৰ কথা বাদ দে। তই কি বুলি কৈছিলি বিদ্যা? মই আৰু কি ক'ম, চবেতো জানেই তহঁত দুটাৰ মাজত কিবা লাটি পাতি চলি আছে। তোৰ ভাগ্যখন ভাল। আজি নতুন কাম এটাত হাত দিব বিচাৰিছোঁ। ভালে ভালে ইয়াৰ পৰা যা। এই হাত দুখন দেখিছে নহয়? লোহা পিতা হাত। আৰু এবাৰ যদি তোৰ মুখত পৰে তোৰ ঘৰৰ মানুহে তোৰ মুখ চিনি ভয় খালো। পিছে হেৰ তিনিচকীয়াতে ইমান চটফটাব নালাগে আৰু মুখত হাত দিয়া কথাটো নাভাবিবি। মই মানুহটো বৰ ভাল নহয় নে কি কৰ ৰাধা? জানো 10-12 কিলোমিটাৰটো হ'বই। 10 কিলোমিটাৰ? এনেকে তোৰ মাটি কেতিয়া মুকলি হ'ব বিষ্ণু? আজি 100, কাইলৈ 50, এমাহৰ মূৰত 40-50। তাতকে এটা কামেই কৰ ককাইদেউ।
টকা 1,500 2,000 লৈ মাটিখিনি লিখি দে। লিখি দিম? আপুনি এইবোৰ কি কৈছে ককাইদেউ? তেনেকৈ ভবা হ'লে মইতো মাটিখিনি কেতিয়াবা বেচিলোহেঁতেন। কিন্তু ককা আৰু আজু ককাহঁতৰ দিনৰ সম্পত্তি বেচিবৰ কাৰণে মইনো কোন? তইনে তই তেওঁলোকৰ নাতি আকৌ কথাও যে কয় আৰু ইমান যে হাঁহি উঠে নহয়। চাওঁচোন ক'ৰবাত কিবা এটা যোগাৰ কৰিব পাৰোঁ নেকি। মোৰ আৰু 2,000 মানহে বাকী আছেগৈ নেকি। তই বাৰু প্ৰথমে 2,000কে দেখুৱাচোন। কি আছে হে আমাৰ বহীত আছে নহয়, নহয়নে ছাৰ? তুমিতো জানাই সৰলা, সাবিত্ৰীৰ মৃত্যুৰ পিছত মই সেই ৰাধাক কেনেকৈ ডাঙৰ কৰিছোঁ। দিয়াচোন এতিয়া মোৰ বয়সো হ'ল। তাইক যদি ভাল ল'ৰা এটাৰ হাতত গতাব পাৰোঁ মই নিশ্চিন্ত হওঁ। ক'ৰবাত কথা বতৰা চলিছে নেকি? নাই, মই আৰু ক'ত খবৰ কৰিছোঁ। পাছে তাই তোমাৰ ৰুদ্ৰকে মনটো দি থৈছে নেকি? সিহঁত দুইটাৰতো সৰুৰে পৰা বৰ মিল। এতিয়া যদি চাওঁচোন সি কি কয়। লাহে লাহে গৈয়ে থাকো বল। ৰচোন, বেগে চেগে ইমান দূৰ বাট। নহ'লে কি কৰিবি? তই চিঠি দিয়া বুলি শুনোতেই মই জানিছিলোঁ যে এনেকুৱাই হ'ব। বল বল, খোজকাঢ়িয়ে গৈ থাকো। ইমান গধুৰ এইকেইটা। হয় দেই, বৰ গৰম লাগিছে দেই। চব তোৰ কাৰণেই হ'ল। এই ৰ'বচোন ৰ'ব। ইছ, কথা পাতি থাকোঁতেই এফালে মানে কেনি যাবলৈ আহিছে? আমি বৰবৰীৰ বজন ফুকনৰ ঘৰলৈ যাবলৈ আহিছোঁ, কিন্তু এইখিনি যাবলৈকে। আৰে বস্তুবোৰ কি কৰিব খুজিছে? কি কৰিব খুজিছোঁ মানে? বজান ফুকনৰ ঘৰলৈ যাবতো, বেগ চেগাত হৈ যাব নেকি? আহক। বল। এতিয়া সি বা কি কয়? আপুনি কথাটো ক'বলৈ গ'ল কিয়? মই নক'লে কোনে ক'ব? আন কাৰোবাৰ বাবে কথা পাতিলে তই জানো ভাল পাবি? সেয়া ছাৰ, আপুনি কি ৰকমৰ অসমীয়া মানুহে? জানো ডম্বৰ ঘৰত 20-25 জন মানুহ গোট খালে। হয় নেকি? আহক আকৌ। তই তাৰমানে সভাখন পাতি এৰিলিহে? পাতিমতো। গছে কুঁহিপাত হলাইছে, কুলি কেতিকে ইনাইছে বিনাইছে। হে, সকলোৱে নিজৰ নিজৰ কাম কৰিছে। আমি আৰু মিটিংখন নাপাতিম নে? হেৰ, বিহু আমাৰ বাপতি সাহোন। হ'ব হ'ব, ব'ল মাজৰি তই থাক, মই সোনকালে আহিম। একো চিন্তা নকৰিবি হা, ব'ল। মই ৰুদ্ৰ, আপোনালোক? মই ব্ৰজেন ফুকনৰ বৌৱেক। আমি আচলতে বহুত দিন। তাৰমানে আপোনালোক একেবাৰে আহিছে। মোৰ বৌতি চাগে আপোনাক চিনিয়ে পাব। মোৰ বৌতিৰ নাম সৰলা হাজৰিকা। সৰলা? তাকে কোৱা নাই কিয়? তুমি তাৰমানে বসন্ত ককাইদেউৰ ল'ৰা। চোৱাচোন ইমান ডাঙৰ হ'লা। সৰুতে কিন্তু তুমি বৰ অঘাটং আছিলা দেই। তই আৰু কোন হ'ব? আৰু তয়ো জানো মোৰ কথা ভাবি থকা নাছিলি? কিয় তোৰেনো আজিকালি মোলৈ আহিবলৈ বৰ মন? নগাৰ চাঙৰ তলে বাট, নগাৰ চাঙৰ তলে বাট।
নগাৰ চাঙতলে বাট নগাৰ চাঙতলে বাট ভাল পাওঁ বুলি ক'লে কি জানিবা জগৰ লাগে ভাল পাওঁ বুলি ক'লে কি জানিবা জগৰ লাগে যদি তুমি নিদিয়া মাত নগাৰ চাঙতলে বাট নগাৰ চাঙতলে বাট ও প্রেমর জুই লাগিলে গাত ও প্রেমর জুই লাগিলে গাত ওই উঠানমা বঢ়াও তুতা মনৰ মাজত কত কথা উঠানমা বঢ়াও তুতা মনৰ মাজত কত কথা কেনেকৈনো বুজাও মই তাক ও প্রেমর জুই লাগিলে গাত ও প্রেমর জুই লাগিলে ও যৌৱনৰ পিছলা বাট ও যৌৱনৰ পিছলা বাট তুমি যোৱা আগে আগে মই ফুৰু পাছে পাছে তুমি যোৱা আগে আগে মই ফুৰু পাছে পাছে এয়া চাগে প্ৰেমৰে ঘাট ও যৌৱনৰ পিছলা বাট ও যৌৱনৰ পিছলা যৌবনৰ ঘাট অমৰম নয় যৌবনৰ ঘাট ওই বিচাৰিব যদি জানা জিনিছো মাতেনি পাবা বিচাৰিব যদি জানা জিনিছো মাতেনি পাবা ভাল পোৱা তুমি বাৰু কাক অমৰম নয় যৌবনৰ ঘাট অমৰম নয় যৌবনৰ ঘাট ও পিরিতি রমিয়া মাত ও পিরিতি অমিয়া মাত তুমি যদি বুজি পোৱা প্ৰেমৰ সঁচা গভীৰতা তুমি যদি বুজি পোৱা প্ৰেমৰ সঁচা গভীৰতা এৰি যাব পাৰো জানো তাক ও পিৰিতি ৰমিয়া মাত ও পিৰিতি অমিয়া ও পিরিতি লেসেরি পাক ও পিরিতি লেসেরি পাক ওই ভাল পাও বলি তুমি কারোবাক ভাবাও যদি ভাল পাও বলি তুমি কারোবাক ভাবাও যদি নিজর বলি ভাবি মই কাক ও পিরিতি লেসেরি পাক ও পিরিতি লেসেরি পাক ও নগাৰ চাঙতলে বাট ও প্রেমর জুই লাগিলে গাত ও নগাৰ চাঙতলে বাট কি হ'ল ব্ৰজেন বৰ আচৰিত হৈ চাইছা যে মোৰ চিঠিখন নাপালা নেকি চিঠি চিঠিখন পাইছোৱে এৰা শুনিছানে নাই নব এইজনী শিখা নহয়নে আও বৰ ডাঙৰ হলি দেখোন এৰা এওঁক নোপোৱা হ'লে যে কি কৰিলোহেঁতেন বেচেৰাই বৰ ডাঙৰ উপকাৰ কৰিলে
নাই নাই উপকাৰ আৰু কি মইতো ঘৰলৈকে বুলি আহি আছিলোঁ বাৰু আহোঁ ৰ ভাড়াটো লৈ যা কিমান ল'বি নাই নাই ভাড়া পেচেঞ্জাৰ বুলি অনা নাই গাঁৱৰ আলহী বুলি আনিছোঁ আহ বলক নব ভিতৰলৈকে বল চাওঁ মা আহ নব আপুনি আহিব বুলি গম পাই আমাৰ ইয়ালৈ কিয় আহিছিল তই নবহঁতক দেখা নাই নেকি এওঁলোক তাৰ লগতে আহিলে তিনিচুকীয়াত খবৰ এটা দিয়া হ'লে ময়ে গাড়ীখনেৰে লৈ আহিব পাৰিলোহেঁতেন এই হ'ব যা বাহিৰক চাহ গৈছোন কি যে কৰি থাকে নহয় মানুহজনীয়ে এওঁ ইয়াতে থাকে নেকি নব এওঁৰ মাক ঢুকোৱাৰ পিছৰ পৰা সি ইয়াতে থাকি মোৰ কাম কাজকে চায় ভাগ্যে মই আহিলোঁ বুলিহে নহ'লে বৰ বিপদ হ'লহেঁতেন দেই সেইটো বাৰু বুজিলো তোক দেখোন আজি বৰ ফূৰ্তিত থকা যেন লাগিছে আহি যেন তোৰ ভাগৰ লগা নাই মানে নহয় মানে তই যে সেই কথাটোকে ক'বলৈ ইয়ালৈ আহিলি মানে তই মোক সন্দেহ কৰিছ নেকি আগতে যদি কৰা নাছিলো এতিয়া কিন্তু কৰিমেই মই গোসাঁই ঘৰত কোন বুলিয়ে সুধিছিলো তই দেখোন মই কল খোৱা নাই বুলি কৈয়ে দিলি তই কথাবোৰ কোনফালে নিছ কিয় তই কথাটো যিফালে যোৱাটো বিচাৰিছিলি এই নাম কি শিখা কিন্তু ভৈয়াই কথাতে কয় নহয় বোলে বাওনা হৈ চন্দ্ৰলে হাত মেলিব নাপায় জানো কিন্তু মনটো বুজাব কোনে ঐ আহোঁ দে কি হ'ল হা কিবা হেৰালে নেকি ইয়াৰে এপাত জানো ক'ত পৰি আহিল পৰিল যদি পৰিল আজি আবেলি মোৰ লগত ওলাবা একেবাৰে একেযোৰ বনাবলৈ দি থৈ আহিম নাই নাই নালাগে কিন্তু মোৰ যে তোমাক কিবা এটা দিবৰ মন গৈছে আপোনাৰ কিয় কিয় মানে এনেই তোমাৰ মুখত এযোৰ সাধাৰণ কাণফুলিয়ে শোভা নাপায় সাধাৰণ নহয় ক্লাছ 7 পাওঁতে দেউতাই দিছিল ক'ত পৰিল আৰু কোনোবাই পালেও জানো ঘূৰাই দিব মোৰ কথা কৈছে ক'বতো হৰেণ ফুকন আৰু তোৰ দেউতাৰ জানো কম বন্ধু আছিল কিন্তু হঠাতে যে কি হৈ গ'ল তেখেতে গাঁওখন যি এৰিলে বেচেৰা হঠাৎ তেনেকৈ নুঢুকুৱা হ'লে মমতাহঁত চাগে ইয়ালৈ নাহিলেহেঁতেন তই গৈ তেখেতক এবাৰ লগ ধৰি আহিবি ভাল পাব দেচোন ইফালে যি একো আহিছে তই আহিলি যে কিবা কাম আছে কাম এটাতো আছে ঠিক আছে কিন্তু এতিয়া যা মোৰ আজি একেবাৰে সময় নাই আলহী আহিছে অলপ উলিয়াই নিব লাগে ঠিক আছে অৱশ্যে সময় মোৰ নাই পিছে তেওঁৰ চাগে বৰ চিন্তা হৈছে তেওঁ কিয় তিনিচকীয়া তই কাৰ কথা কৈছ তইতো বুজিছই তথাপিও সুধিছ যে তাৰমানে শিখাৰ ইয়াৰিং পাত তই ৰাখি থৈছিল আৰু আজি দিবলৈ আহি ঐ মতলব মই নুবুজা বুলি নাভাবিবি বুজিছ ঠিক আছে তেওঁক মাতি দেচোন মই যাওঁ আৰে যা না ৰে চাহ এপাত দে তোৰ হোৱা হ'লে মই বেলেগ হাতত দিয়ে পঠিয়ালো হ'লে কিন্তু লোকৰ বস্তু মই কেনেকৈ দিম কচোন ৰুদ্ৰ
নাই মানে কালি এপাত মোৰ গাড়ীত আহি গৈছিল তাকে এই আকৌ যিমানহে কন্দা কটা কৰিলে অলপ সাৱধান হ'ব লাগে মানুহে কয় বোলে সোণ হেৰুৱাটো বেয়া সিটো কৈয়ে আছে ময়ো আচলতে তোমালোকৰ তালৈ যাম বুলি ওলাইছিলোৱে ৰুদ্ৰক লগ পোৱাৰ পৰা তোমাৰ কথা শুনিয়ে আছো কিমান যে কথা মনত পৰিছে কি কৰিবা আৰু সেইবোৰ কথা ভাবিলে এতিয়া দুখে লাগে পিছে হেৰি নহয় তুমি পঢ়া শুনা কৰি আছানে নে পঢ়া শুনা শেষেই কৰিলা যোৱা বছৰ ফাইনেল দিব লাগিছিল কিন্তু দেউতাৰ এৰা আমাৰ ইও পঢ়া শুনাত বেয়া নাছিল কিন্তু কি কৰিবা অকালতে দেউতাক ঢুকাল নহয় তেতিয়াৰ পৰা ঘৰখনৰ বোজাটো তাৰ মূৰৰ ওপৰতে বৰ্মা অ বৰ্মা বৰ্মা ই এইবোৰ কি কৰিছো বুলি ভাবিছে যাম যাম বুলি কৈ দুদিনকৈ যোৱা নাই টেক্সি এখন লৈ সি নিজকে বৰ কিবা এটা বুলি ভাবিছে নেকি মই বাটলৈ চাই ৰৈ আছো আৰু আমাৰ গাড়ী মালিকৰ টিকনিডালকে দেখিবলৈ নাই ৰচোন ঘৰত আলহী বহি আছে দেখা নাই এইক চিনি পাইছানে জীৱকান্ত শইকীয়াক মনত আছে নহয় এই তেওঁৰেই জীয়েক মুখখন দেখিয়ে মই চিনিব পাৰিছো একেবাৰে দিব্যৰ নিচিনাই হৈছে তোমাৰ মাৰাৰ ভালনে মাটো কাহানি পাই ঢুকাইছে পিছে বৰ্মা আলহী আহিছে নহয় চাহ পানী দিয়াই নাই চাগে মই কৰি আনিছো ৰ'ব যা তইনো চিধাই মাকৰ কথাটো কিয় সুধিবলৈ গলি বেচেৰিয়ে চাগে বেয়াই পালে নাই নাই তাই তেনেকুৱা ছোৱালীয়েই নহয় গাঁওখনৰ সকলোৰে লগতে তাইৰ ভাল এই টুকুৰাটো আমাৰেই মাটি হয় মাটিডোখৰ আপোনাৰ ককায়েক স্বৰ্গীয় হৰেন্দ্ৰনাথ ফুকনৰ বাৰু মাটি টুকুৰা ককাই দেউৰে কিন্তু এতিয়া কওক মই কি কৰিব লাগে মই আচলতে আপোনাৰ নবৌককে লগ কৰিবলৈ আহিছিলোঁ তেখেতে দান দিয়াৰ ইমান দিনৰ পিছতো মাটিখিনি স্কুলৰ নামত নামজাৰি হোৱা নাই এই স্কুলখনো ভালদৰে সজাব লাগিছিল গতিকে ইমান ভেলুৱেবল মাটি টুকুৰা দান দিব লাগে ইন্দেউ আপুনি মোক কথাটো কোৱা নাছিল কিয় সেই মাটি টুকুৰাৰ ভেলু বৰ্তমান লাখ টকাৰো বেছি হ'ব পাৰে কিন্তু তেখেতে দান দিয়াৰ পাছত দান কিবা প্ৰমাণ আছে আপোনাৰ ওচৰত আছে কিবা কাগজ পত্ৰ মোৰ কথা যদি শুনে ভিনদেউ সেই মাটিখিনি দান দিয়াটো উচিত নহ'ব লাগিলে বাহনীখন যে চফা কৰিছিলোঁ সেইখিনি মাটিকে দি দিয়া এনেও ইয়াৰ স্কুলত পঢ়ি কোনে কি ফলাব জনা আছে ইয়াৰ কথা শুনিছিলোঁ আজি দেখিলোঁ ফুকন ডাঙৰীয়া আপুনিও কথাবোৰ এনেকৈ ভাবা নাইতো বাৰু মই কি কৰিব পাৰোঁ চাওঁ কিন্তু এইবোৰ কথা আপুনি নবক জনোৱাৰ দৰকাৰ নাই বুজিলেতো বুজিছোঁ এতিয়া বুজিব পাৰিছোঁ ঐ আহিলিগৈ হ'বলা আৰু আগলৈ নাযাওঁ নেকি তোৰতো আজি 4টামান খাই হ'লেই নাই আৰু নাযাওঁ নেকি হয় নেকি ইফালে গুণেশ্বৰেও বিহু আখৰা পাতিছে নহয় আচ্ছা আজি প্ৰথম দিন নগ'লে বেয়া কথা হ'ব আখৰা তাকেই ক এই বিষ্ণু সোনকালে উভতিল সি গ'লেই নেকি গ'লতো সোধাত সি মোক ক'লে ডাঙৰ কথা এটা আছে বোলে 2 এদিনতে মোক ভাল খবৰ এটাও দিব ভাল খবৰ তুমি জানানে আজি আমাৰ গাঁৱত প্ৰথম বিহুৰ আখৰা আছে প্ৰথম দিনাখন আমি চবেই নাচো তাৰ পিছত আমি নামঘৰৰ কাৰণে হুঁচৰি ওলাওঁ তুমি বিহু নাচা নেকি নাচো মানে এতিয়ালৈকে মই 4বাৰ বিহু কৰিও হৈছো হেই কি ভাবিছা কিন্তু এইটো এবাৰ গাড়ী ল'লে নহয় ঢোল বজাবলৈ বা আহেনে নাহে এইটো মানে ৰুদ্ৰ আকৌ সি যেতিয়া ঢোলত চাপৰ বজাব যিকোনো নাচনীকা হাতখন হ'ব আৰু তোমাৰ মোৰো ভালেই লাগে
ব'লা আজি তোমাক আখৰলৈ লৈ যাম মই কি কৰিমগৈ মইতো নাচিবও নাজানো সেইটো আকৌ কেনেকুৱা কথা অসমীয়া ছোৱালী হৈ বিহু নাচিব লাগে নেকি বিহু হ'ল অসমীয়াৰ আয়ুস ৰেখা তাতে বহাগ মানেতো এটা ঋতু নহয় বহাগ মানেতো এটা মাহ হ'ব আৰু থ পিছে তই ইয়াত কি কৰি আছ সেইটো কথা তই সুধিছ হেৰ বিষ্ণু আৰু ৰুদ্ৰ যদি নাযায় তেনেহ'লে আখৰা কি হয় সেইকাৰণে তোক নিবলৈ মই নিজেই আগবাঢ়ি আহিলোঁ তই গৈছ বুলি গম পালে অন্ততঃ সিহঁত নহাকৈ নাথাকে বল তুমি চাগে আমাৰ ফুকনৰ ভতিজী হয়নে নাই তোমাৰ আমাৰ বুলি কি কথা আছে বিহু আমাৰ বাপুতি সাহোন হ'ব তই যাচোন আমি গৈ আছো ঠিক আছে আহিবা হা কামোৰটো মৰমক বান্ধি ৰাখো কেনেকৈ বুকুতে বাঢ়িছে প্ৰীতিৰ নৈ বহুতৰ মাজত চকু তোমালৈ মন যায় ভাল পাওঁ বুলি ক'বলৈ পক্ষী হৈ উৰি গৈ কোলাতে জিৰাম গৈ কোমল কোমল বহু মৰম লৈ কোমল কোমল বহু মৰম লৈ তোমার চকু যায় যদি যাব খুজিলে আনৰ কাষলৈ আজৰি আনিম বুকুৰ মাজলৈ বুকুতে বুকু থৈ উশাহত মিলিম গৈ শীতল শীতল বতাহ ছাতি হয় শীতল শীতল বতাহ ছাতি বসন্তৰ পৰশ পাই ন কুঁহি পাত ওলালে তোমাক পাই মৰমবোৰ দুগুণে বাঢ়িলে বসন্তৰ পৰশ পাই ন কুঁহি পাত ওলালে তোমাক পাই মৰমবোৰ দুগুণে বাঢ়িলে ঐ ডালতে ফুলিলে নাহৰ তগৰ কেতেকী মালতী তোমাক লগ পাবলৈ পালোহি বিহুতলি ঐ নিজৰ বুলি আহিছো দেহা হাতত লৈ ঢোলৰে বহাগীৰ আগমনৈ কহুৱা জাৰণি বুকুৰ ঢপঢপনি ঐ বৰদৈচিলা জানি বহাগীৰ আগমনৈ কহুৱা জাৰণি বুকুৰ ঢপঢপনি ঐ বৰদৈচিলা জানি শুকান পাত সৰিলেহে কুঁহি পাত ওলাব চেনাইতে সঁচা প্ৰেম প্ৰীতি যদি হয় তেনেটি ঐ সেয়েহে মোৰ লাগে ভয় দেহা এৰি যাওঁ বিহুৰে তলি এৰি যাওঁ বিহুৰে তলি বাহ তুমি কিন্তু সঁচাকৈয়ে বিহু কৰিয়ে হয় নে শুনিলি বিষ্ণু আমি ইমানকৈ ঢোল বজালো নামটো হ'লকে তাইৰ এৰা মোৰ কিন্তু হিংসাই লাগিছে
এটা কামৰ কৰা নহ'লে অলপমান মিছাকে হ'লেও প্ৰশংসা আমাকো কৰি দিয়া মনটোকে ভাল লাগিব শিখা তুমি ইয়াত কি কৰিছা ব'লা ঘৰলৈ যাওঁ আপুনি যাওক মই গৈ আছো গৈ আছো মানে মোৰ বাইক আছে নহয় ব'লা হেৰ নপতা ফুকন তেওঁৰ যে তোৰ লগত যাবলৈ মন নাই তই তাকো বুজা নাইনে তই মনে মনে থাক এইবোৰ আমাৰ ঘৰুৱা কথা ইয়াৰ মাজত সোমাবলৈ নাহিবি এওঁলোক মাজত সোমোৱা নাই মইহে সোমাইছো বহুদিন আঁতৰি আছিলো যদিও এইখন মোৰো গাঁও আৰু এওঁলোকো মোৰ আপোন মানুহ শুনিলতো বিদ্যাসাগৰ এইখন তোৰ গাঁও নহয় যদিও ইয়াতে আছ খাইছ বৈছ ইয়াৰে মানুহবোৰৰ লগত অলপ মিলি থাক তোৰ বাবেই মংগলজনক হ'ব তই ইমান দেৰি ঘৰৰ বাহিৰত থকাটো ভিনদেউহঁতে কিন্তু ভাল নাপাবও পাৰে ঠিক আছে মই যাওঁ ব'লা ব'লা আহা মোক অকণমান আগুৱাই দিব পাৰিবানে পাৰিব পাৰিব পেচেঞ্জাৰ আপ ডাউন কৰাটোৱে তাৰ কাম যা ব'লা অ বিষ্ণু কিবা এটা বৰ গোন্ধোৱা গোন্ধোৱা লাগিছে অ হয় নেকি কাৰ্বন অন্তৰত চাগে জুইয়ে লাগিছে ঐ ৰাধা আহ আহ তোৰ কথাটো ক'বলৈ লাজ লগা নাই কিন্তু বাইদেউ চা যিখিনি সম্পত্তি চোৱা চিতা কৰিবলৈ ভিনীহিয়েৰে তোক ইয়ালৈ মাতি আনিছে বা যিখিনি সম্পত্তিৰ ভৱিষ্যতৰ গৰাকী তয়ে হবি বুলি তই আশা কৰি আছ সেই গোটেই সম্পত্তিখিনিৰ বেছিভাগৰে গৰাকী হৈছে শিখা 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 গতিকে সাৱধানেৰে আগবাঢ় এতিয়াই তাইৰ ওপৰত বেছি কৰ্তৃত্ব চলাবলৈ নাযাবি তাই বৰ মৰম আকলোৱা ছোৱালী বুজি পাইছতো বুজিছো এতিয়া বুজিছো বোলো ক্ষীৰতী গাইৰ লাঠিও খাব লাগে বৰমাই কৈছে নহয় তেওঁতো আৰু মূৰৰ চুলিকেইডাল এনেই পকোৱা নাই তই আমাক ঠগাব পাৰিলেও বৰমাক ঠগাব নোৱাৰ মানে মই আকৌ বৰমাক ঠগিবলৈ কিয় যাম আৰু তহঁতকো মই একো ঠগোৱা নাই মিছা কথা ক'বলৈ লাজ লগা নাই তেওঁ কৈছে নহয় তই কাৰোবাক ভাল পাৱ বুলি কি হ'ল একেবাৰে সৰগ পৰা মানুহটো হলি যে বচোন এতিয়া ক কোন সেইগৰাকী ক না বিষ্ণু তোক মোৰে শপত দিছো কচোন এইবোৰ শপত চপত দি তই কি কৰিব খুজিছ ক'বতো পাৰো কিন্তু কিন্তু ভয় লাগে বহুদিনৰ পৰা সপোন এটা দেখি মনটো ভৰাই আছো যদি সেই সপোনটো ভাঙি যায় ঠিক আছে মোক ক'বলৈ বেয়া পাইছতো হে তই তেনেকৈ কিয় ভাবিছ কথাটো তোকতো ক'বই লাগিব কিন্তু বহুদিনৰ পৰা কম বুলিও ক'বলৈ সাহস কৰা নাই মাহীদেউ ঠিকেই কৈছে মই কাৰোবাক ভাল পাওঁ বহুদিনৰ পৰাই ভাল পাওঁ বিষ্ণু মই তোকে ভাল পাওঁ তই মোৰ হবিনে কি কলি তই জাননে নাজান যে ৰুদ্ৰক মই ভাল পাওঁ আৰু সিও মোক ভাল পায় তাৰ পাছতো তই কিন্তু ৰুদ্ৰই যে মনে মনে থাক তোৰ মনটো যে ইমান লেতেৰা মইতো ৰাধা তই ৰুদ্ৰ মানে এইখন দিওঁতে মোৰ সন্দেহ হ'ব লাগিছিল কিন্তু মইনো কেনেকে গম পাম যে তোৰ মনটো ইমান লেতেৰা এতিয়া এইখন মোৰ চুবলৈ ঘিণ লাগে ৰাধা
তেন্তে শিখাৰ কথা কিয় কৈছে সি তাৰ মানে ৰাধাকো ঠকিব নেকি ঠগক ৰাধানো মোৰ কোন যাও মোৰ দৰকাৰ নাই কাকো দৰকাৰ নাই অকলশৰীয়া মই একেবাৰে অকলশৰীয়া এইখন গাঁৱত মোৰ কোনো আপোন নাই তই তই আকৌ আহিলি যে আমি চেঙেলি বৰনামঘৰৰ পৰা আহোগৈ বুলি ভাবিছো নামঘৰলৈ যাব এই কথাটোতো আপুনি মোকো ক'ব পাৰিলেহেঁতেন আপোনাক অঁ কিয় কি হ'ল সিটো একো বেয়া কথা কোৱা নাই নাই বেয়া কথা কোৱা নাই কিন্তু মই ৰাধাহঁতৰ লগত একেলগে যাব খুজিছোঁ আৰু ৰাধাহঁতে এখেতক বৰ ভাল নাপায় নেকি কি কওঁ মা যাওঁ যদি ব'ল তেওঁ চাগে ৰৈ থাকিব নহয় ব'ল 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 আৰু ৰুদ্ৰ কি হৈছে কি হৈছে এইবোৰ দেখা নাই জানো আপোনাৰ বৌয়েকে কাক আনি ঘৰ সোমাইছেহি এইগৰাকী দেখোন গুৰু গোসাঁই একোৱেই নামানে তাতে আকৌ সেই গুণ্ডাটোও লগ লাগিছেহি যেতিয়া গুণ্ডা কোন তিনিচকীয়া ড্ৰাইভাৰ কিবা খং উঠিব লাগিলে বুঢ়া সাপৰ দৰে ফুচফুচাই নাথাকিব মনত ৰাখিবি তাৰ লগত কোন আছে বিষ্ণু আৰু সিহঁতৰ লগত গোটেই গাঁওখন আছে কথা এটা ক'ব পাৰোনে তুমি কি ক'ব খুজিছা কোৱাচোন সিহঁতৰ লগত গাঁওখন আছে কিন্তু সিহঁতৰ মিতিৰালি ফাট মেলিছে ৰুদ্ৰই নেজানে বিষ্ণু আৰু এতিয়া তাৰ বন্ধু হৈ থকা নাই তই কি কৈছ যদি কথাটো সঁচা হয় সঁচা হ'লে জানো পুৰস্কাৰ দিব তথাপিও শুনক শুনিলিতো বিষ্ণুৰ অভিমানক শত্ৰুতালৈ লৈ যাব পাৰিবি কি হ'ল ওলাই আহিলা যে নাই আটাই হাত দেখুৱাত লাগিলতো কিয় তোমাৰ এইবোৰত বিশ্বাস নাই নেকি বিশ্বাস আছে নামঘৰীয়া বেছিভাগ কথাই ফলীয়া বুলি চবেই কয় তেনেহ'লে তেখেতে যদি কথাবোৰ মই ভবাৰ দৰে নহ'ব বুলি কয় কথাবোৰ এৰা আজিকালি কাৰোবাৰ কথা ভাবি থাকিলেই ভাল লাগে তোমাৰ হয়তো আজিকালি মোৰো ভাল লাগে শিখা ৰুদ্ৰ ঐ ৰুদ্ৰ তোৰ কথা কি ক'লে জানো মোৰ কথা বৰ্মাক ক'লে কি ক'লে বৰ্মাৰ ঘৰলৈ বোলে সোনকালে বোৱাৰী আহিব ইয়ালৈ নহা হ'লে ইমান ডাঙৰ কথাটো গমেই নাপালো হয় বল না বলচোন তোৰ হাতখনো দেখুৱাই ল'বি আৰু শান্তি নাই দেই বিষ্ণু গ'লগৈ ক'লৈ ক'ব নোৱাৰো কিন্তু সি বোলে বিহুত গাঁৱতে নাথাকে বেচেৰাই বৰ ডাঙৰ আঘাত পাইছে বাবেহে কথাবোৰ তেনেকৈ কৈছে বলচোন বল কি হৈছে কাক বেয়া পাইছে কিন্তু তোক অন্তত ক'ব বল
ফালে যাওঁ হ'বলা তোক কেলে আও কথাটো কওঁতে ফুচ কৰি নুঠিবিচোন আচলতে তোক বিচাৰি বিচাৰিহে আমি এইখিনি পাইছোহি তোৰ লগত কথা এটা আছে তোৰ মাটিখিনিৰ কথা আগতে গাড়ীত বহচোন কিন্তু মোৰ মাটিখিনিৰ মানে বিষ্ণু 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 সেইকাৰণে তই গাঁওখন এৰি যাব খুজিছ আৰু এই বিহুৰ দিনটোতো গাঁৱৰ পৰা আঁতৰি থকাৰ কথা ভাবিব পাৰিছ তাৰ গাত দুখ নাই নহয় সি বাৰু কেনেকৈ জানিব যে তাৰ সেই বন্ধুটোৱে চুকতে থাকি বুকতে কামোৰটো মাৰিব মই কিন্তু আগতেই জানিছিলো তই আমিও জানিছিলো এই ৰুদ্ৰ আচলতে মহামতলবী তইতো নাজানই যে তোৰ বন্ধকীত থকা মাটিখিনিও সি আমাৰ পৰা কিনি ল'ব বিচাৰিছিল মোৰ মাটি আৰুনো কি বোলে সেই শাৰী ব্লাউজ বেচাটোৱে মাটি মোকলাই ফলাব মাটিখিনি দিয় যদি মোকে দে ময়ে কিনি থওঁ পিছে তোক দাবী ধমকি দি কি হ'ব ভিনদেউৰ তোৰ প্ৰতি মৰম এটাও আছে নহয় চিন্তা নকৰিবি ৰুদ্ৰক এৰিলি বুলিয়েই তোক আমি অকলশৰীয়া হ'ব নিদিওঁ নহয় তই আমাৰ লগত থাক তোৰ লগত তোৰ গোলাম হৈ ধেত তোক গাঁৱৰ মানুহে ভাল পায় তই গাঁৱৰ মানুহক বুজা যে সেই এহালিচা এডৰা মাটিত খেতি কৰাৰ দিন আৰু নাই আমি সমবায় ভিত্তিত খেতি কৰিম আকৌ আমি মানে কিয় তই আৰু মই ৰ বিষ্ণুক কিন্তু তই তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল সেই মানুহটো বৰ একাচিকা তোৰ ড্ৰাইভাৰৰ বিপদো হ'ব পাৰে তই বিষ্ণুক আমাতকে বেছিকে চিনি পাও নেকি ওচৰা ওচৰকে থাকিলে কাঁহী বাতিৰ শব্দ হয় আৰু ৰুদ্ৰৰ কিবা এটা ক্ষতি কৰাৰ আগতে সি 10 বাৰ চিন্তা কৰিছে চাই থাক সি আমাৰ মাজলৈ আকৌ ঘূৰি তোমাৰ খুৰাই কিন্তু দেউতাৰ দৰে কথাবোৰ নাভাবে আপুনি চাগে কথাবোৰ এওঁৰ মাকক নকয় কিয় মাক ক'ব নালাগে ছাৰ যি ক'ব লাগে খুৰাক ময়ে ক'ম তুমি কিয় মইতো দেউতাই বিচৰাৰ ধৰণেই কাম কৰা উচিত নে আপুনি কি কয় ছাৰ মোৰোতো সেই একেটাই চিন্তা কেৱল তাইৰ সম্পত্তিৰ কাৰণে যদি তাই কোনোবাই বিয়া কৰাবলৈ বিচাৰে কথাটো আমিও ভাবিছো বাইদেউ এই ক্ষেত্ৰতো মোক কৈয়ে আছে কি হ'ল এতিয়া নকয় কিয় ব্ৰজেন অনু মানে মই ভাবিছিলোঁ মোৰ পাছতো এই ঘৰ দুৱাৰ কোনোবাইতো ৰাখিব লাগিব সেইকাৰণে মই ভাবিছোঁ নব এনেকুৱা কিবা এটা কৰিব নোৱাৰিনে যাতে আমাৰ বংশৰ উত্তৰাধিকাৰী হিচাপে শিকায় এইখন ঘৰতে তাই নতুন জীৱনটো আৰম্ভ কৰিব পাৰে আমাৰ বিদ্যাই কিন্তু শিক্ষাক বৰ ভাল পায় মোৰ ভায়েক বুলিয়ে হয়তো তাৰ এইখন ঘৰৰ প্ৰতি মৰম এটাও আছে ন অৱশ্যে আপুনি যদি আমাক আপোন বুলি ভাবিব নোৱাৰে নাই নাই তেনেকৈ কিয় কৈছে আমাৰনো আপোন বুলিবলৈ আছে কোন শিক্ষাই যদি মত দিয়ে মইনো কিয় আপত্তি কৰিম
সদায় এনেকৈ কাম ক্ষতি কৰাটো ঠিক হোৱা নাই কি কৰিম কোৱা আজিকালি দেখোন অনবৰতে তোমাৰ কথা মনত পৰিয়ে থাকে ইফালে দুপৰীয়া পেচেঞ্জাৰো নাথাকে বাৰু বাৰু কিন্তু এতিয়া মোক লগ পালাতো মই আহোঁ হেই ৰ'বা ক'ৰবাত খুৰাহঁতে গম পালে সৰ্বনাশ হ'ব সেইটোতো হ'বই মই যে বাওনা হৈ চন্দ্ৰলৈ হাত মেলিছোঁ কি কোৱা মই কিন্তু তেনেকৈ ভবা নাই তেন্তে কি ভাবিছা ভাবিছোঁ আৰু তোমাক কিয় লাগে ঠিক আছে নালাগে ক'ব কিন্তু মই কি ভাবিছোঁ জানা কি কোমল মিঠা রোদালিত তোমাকে পাওঁ বিচাৰি আবেগৰ হেঙুলীয়া আবেলি তোমাক পালো বিচাৰি তোমাৰ চকুতে পালো আশাৰ জোনাক আশাৰ মাজতে থাকে প্ৰেমৰ সবাস সেয়েহে কি জানি মোৰে জান ভাল পাই পেলালো তোমাক ও জানৈ ভাল পাই পেলালো তোমাক সঁচা প্ৰেম জীৱনলৈ মাথো এবাৰেই আহে হৰগ বিচাৰি পালো তোমাৰ কথা মাথো তুমি এই আছা হিয়াৰ কোঠা সেয়েহে কি জানি মোৰে জান ভাল পাই পেলালো তোমাক ও জানৈ ভাল পাই পেলালো তোমাক তাবিৰ খনা মেঘালী দুয়ো থাকি মুমলি মেঘৰতে থাকে প্ৰেমৰ জোনাক লুকুৱাই মেঘৰাৰত ৰাখিম তোমাক সেয়েহে কি জানি মোৰে জান ভাল পাই পেলালো তোমাক ও জানৈ ভাল পাই পেলালো তোমাক মৰম খানে গুণা পৰ পাহে পাহে গোলাপৰ পাহি পিছে চুলে সুখহি পৰে পদুমে পাহি মেলে বহু আশাত আশা ভাঙিলে পিছে লাগে আঘাত সেয়েহে কি জানি মোৰে জান ভাল পাই পেলালো তোমাক ও জানৈ ভাল পাই পেলালো তোমাক
মই জানো তই কথাবোৰ বিশ্বাস কৰিবলৈ টান পাইছ কিন্তু কথাবোৰতো সঁচা যদি প্ৰমাণ চাব বিচাৰিছ মোৰ লগত এটা কাম নকৰ কিয় দুপৰীয়া তই কি ক'ব খুজিছ কোৱা নাই মই সুধিছোহে আজিকালিতো দুপৰীয়া আগবাটতে গাড়ী ৰখাই কালে বাট চাওঁ এতিয়াহে বুজিলোঁ তাৰমানে তই কথাটো গম পালি মইতো অৱশ্যে এনেই ক'লোহেঁতেন কথাটো তোক কি ক'লিহেঁতেন যে তই কাৰোবাক ভাল পাওঁ কাৰোবাক নহয় তাই মোক ভাল পায় এতিয়া তহঁতে যদি সহায় কৰে বিয়াখন হয় আৰু ব্ৰজেন ফুকনতে বাধা দিব কিন্তু শিখাই মোক কথা দিছে যিমানে বাধা নহওক তেওঁ মোৰ বাহিৰে দাদা কাৰোবাক নহয় তাই মোক ভাল পায় এতিয়া তহঁতে যদি সহায় কৰে বিয়াখন হয় আৰু স্কুলৰ মাটিখিনিৰ কথাত মই মাত নামাতিলোঁ ভাবিলোঁ ককাইদেউৰ নামত তাই কিবা যদি এটা কৰিব খুজিছে কৰক কিন্তু বিয়া এটা টেম্পু চলোৱা ড্ৰাইভাৰৰ লগত এইটো কথা মই কেতিয়াও মানি নলওঁ আৰু মানুহে কি ক'ব বাপেক নোহোৱা ছোৱালী বুলি দদায়েক খুৰীয়েকহঁতে তাই ভৱিষ্যতটো ধ্বংস কৰিব যদি বংশৰ মান সন্মান ৰক্ষা কৰিব খুজিছে তেনেহ'লে তাইক শাসন কৰক তোক সেইদিনাই মই কথাটো ক'ব বিচাৰিছিলোঁ সি নিজেই কৈছে যে সি শিখাক ভাল পাবলৈ আৰম্ভ কৰিছে এতিয়া ৰৈ থাকিবিনে বল ঘৰলৈ তই যা কিন্তু একো নহয় যা মই নমৰো এই তেনেকুৱা কথা মুখলৈ নানিবি বন্ধুৱেতো নিজৰ ৰূপ দেখুৱালে এতিয়া তয়ো এতিয়া মই জীয়াই থাকিম কাৰ কাৰণে ৰাধা তুমি এইবোৰ কি কৈছা মমতা শিখাক সি মাটি বাৰীৰ লোভত আপুনি ইমান সৰল হৈ নেদেখুৱাবহে আপুনি আখৈ নিদিয়া হলে শিখাৰ নিচিনা ছোৱালী এজনীয়ে ইমান সাহস কৰিব পাৰে বিদ্যা এওঁক শাসন কৰাতকৈ পুতেৰক বুজোৱা মোৰ ছোৱালীক পাহৰি যাম কিয় কিহৰ কাৰণে পাহৰি যাব লাগে তেওঁতো একো দুখ কৰা নাই আমাৰ ঘৰৰ লগত সম্বন্ধ কৰিব বিচৰাটো এটা ডাঙৰ দুখ এটা অপৰাধ আৰু ইটো কথা পাহৰিলে নেকি ছাৰ সেই যে বিষ্ণুৰ মাটিখিনিৰ কাৰণে সি যে আমাৰ চবৰে আগতে আপোনাৰ এইবোৰ কথা কোনে সুধিছে কোন শিকা নিয়মমতে আমি তোৰ লগত এইবোৰ কথা পাতিবই নালাগে কাৰণ আমাৰ ঘৰৰ ছোৱালীৰ বিয়া সদায় ঘৰৰ মানুহে ঠিক কৰে কিন্তু যদি মোৰ ইচ্ছা নাথাকে ইচ্ছা তই হয়তো নাজান নিজৰ কথা ৰাখিবলৈ মই কোনটো পৰ্যায়লৈ যাব পাৰোঁ যদি তই বিচাৰিছ সি জীয়াই থাকক তেন্তে তাক পাহৰি যা সি আহিব জানো আহিব ছাৰ আপুনি মাতিছে বুলি কৈছোঁ নহয় সেয়া ছাৰ আহিছে সেয়া ছাৰে মাতিছিল বোলে এৰাও বিষ্ণু তহঁতেনো হঠাতে এইবোৰ কি আৰম্ভ কৰিছ মানে মই বিদ্যাৰ সমবায়খনৰ কথা কৈছোঁ ভাল কথা সমবায় কৰি খেতি কৰক কিন্তু এইবোৰ কি যে উকা দলিলত ইহঁতৰ পৰা চহী কৰিবলৈ ধৰিছে চহী ইয়াত মাটিৰ হিচাপ লাভৰ কিমান অংশ পাব সেইবোৰ লিখা থাকিব হয়নে যদি মাটিখিনি ব্ৰজেন ফুকনক বেচা বুলি লিখি লয় এইবোৰ গণ্ডগোল কৰাৰ দৰকাৰ নাই চহী নকৰিলে হ'ল
এবাৰ মাটি ব্ৰজেন ফুকনৰ হাতত পৰিলে মাটি কোনেও ঘূৰাই নাপায়। কি তেওঁৰ ওচৰত বন্ধকীত থোৱা মাটি মনে মনে কিনা মানুহ গাঁৱত বহুত আছে নহয়। বিষ্ণু তই এইবোৰ কি কৈছ? কোনে কাৰ মাটি? তই কাক বুজাবলৈ আহিছে? মোৰ অৱস্থা দেখি মোৰ মাটি লৈ তই হাতৰে মেলিছিলি। বিষ্ণু তই পাগল হৈ গৈছ। মই তোৰ বন্ধু। আৰে মই বাদ দে ঐ, এতিয়া আৰু মোক সেইবোৰ কৈ লাভ নাই। কাৰ মনত কি আছে মই নজনা নহয়। ছাৰ এটা কথা কৈ থৈছো, মোৰ কাৰণে কাৰো মাটি বাৰী নাযায়, মই যাবলৈ নিদিওঁ। আহিছো। ৰুদ্ৰ সি কি কৈ গ'লো? তই তাৰ মাটিৰ কথাৰে এৰা। মই ফুকনৰ ঘৰলৈ গৈছিলোঁ, কিন্তু তাৰ মাটি কিনিবলৈ নহয়। তেওঁ অন্যাৰ ভাৱেৰে মাটিখিনি কিনিবলৈ বিচৰাত তেওঁক সকিয়নি দিবলৈ। কি তেওঁলোকে দলিলৰ কথা জানিলে কেনেকৈ? মইতো গজেন্দ্ৰক চহী কৰা আটাইবোৰ কাগজ লগত লৈ আহিবলৈ কৈছিলো। গজেন্দ্ৰ, ঐ গজেন্দ্ৰ, এই মূৰ্খটোৰ লগত কাম কৰিলে এনেকুৱা হ'বই। তোক মই কি কৈছিলো যে চহী কৰাই কাগজবোৰ লগত লৈ আহিবি? মনত আছে, পিছে দুটামানে ক'লে ছাৰক এবাৰ দেখুৱাই লওঁ। মই বোলো লওক, সেইখনত কিবা লিখা থাকিলেহে তেখেতে আমাৰ মতলবটো বুজিব। মূৰ্খ, বাহিৰ হৈ যা। তোৰ আৰু আজিৰ পৰা ইয়াত কোনো কাম নাই। যা বুলিছো নহয়। ঠিক আছে, যাওঁ। মিছা কথা কৈ বিষ্ণু আৰু ৰুদ্ৰৰ মাজত কাজিয়াখন লগাই এনেও মই অশান্তিতহে আছিলোঁ। আজিৰ পৰা আৰু মই তাক তেনেকে যাবলৈ দিব নালাগিছিল। ভিনদেউ, চাকৰি গ'ল হ'ব। মই তোৰ চব কথা মই শুনি আছিলো। তোৰ লগত মোৰ অলপ কথা আছে। কথা? কথা সীমাহঁতক মই কথা দিছোঁ, তোৰ বিয়া বিদ্যাৰ লগতে হ'ব। বিদ্যাৰ লগত? তাৰ আগতে মই আত্মহত্যা কৰিম। শিখা, তই এইবোৰ কি কৈছ? এটা সাধাৰণ ড্ৰাইভাৰৰ লগত? ড্ৰাইভাৰ হ'ব পাৰে, যি কৰিছে নিজৰ হাতেৰে উপাৰ্জন কৰিছে। এনেকৈ লোকৰ সম্পত্তিৰ ওপৰত শগুন প্ৰতি পৰিবলৈতো অহা নাই। সি নিজৰ বন্ধুৰ মাটিকে? মিছা কথা। মিছা কথা? তেন্তে সঁচা কথাটো কি গজেন্দ্ৰ? সি জানো মোৰ মাটিৰ কাৰণে ফুকনক লগ কৰা নাছিল? লগ কৰিছিল, কিন্তু মাটি কিনিবলৈ নহয়। মাটি কিনিবলৈ নহয়? এৰা, আচলতে সি তোৰ হৈ মাতহে মাতিছিল। কি? কিয় তই বিষ্ণুৰ উকিল নে মহৰী? নাই নাই, মই সেইবোৰ একো নহয়, কিন্তু মই তাৰ বন্ধু। আপুনি তাক হলা গছ বুলি ধৰি লৈ বাকী কথা মৰা দেখিহে অসহ্য হৈ কথাষাৰ ক'বলৈ আহিছোঁ। 10,000 টকা ধাৰ আজিও 5 বছৰে মৰা নাই নে? তাৰ মানে তই ক'বলৈ আহিছ মই মিছা কথা কৈছো? মিছা নহয়, আপুনি তাৰ লগত বিশ্বাসঘাতকতা কৰিছে। ছাৰ, ই দেখোন আপোনাক বিশ্বাসঘাতক সজাইছে। হেৰ' ৰুদ্ৰ, তই মেকানিক মানুহ। এইয়া চা, হিচাপে কি কয়, 5 বছৰত সি মাত্ৰ 3,300 টকাহে দিছে। 3,300? বিশ্বাস হোৱা নাই যদি টকা পইচা খৰচ কৰি উকিল ধৰ, আমাৰ ওপৰত মোকদ্দমা কৰ। নকৰোঁ, প্ৰতি মাহে 500 টকাকৈ আপোনাক দি যাম। আপুনি হিচাপ লিখে বা নিলিখে, মই কিন্তু লিখি চাম। আৰু 6,700 টকা হোৱাৰ লগে লগে আপুনি তাক মাটিৰ কাগজ পত্ৰ ঘূৰাই দিব লাগিব। নহ'লে এই ঘৰত আগে পাছে নোহোৱা ঘটনা পৰ্যন্ত হ'ব পাৰে। মনত ৰাখিব। মাটিটো কেতিয়াবাই মুকলি হলো। বুজিলো, মাটিখিনি মোৰ মুকলি হ'ল, কিন্তু মই যে আকৌ ধাৰত পোত গলো গজেন্দ্ৰ। নহয়, পাপত পোত গলো। বিষ্ণু, তোৰ সাহসটো কম নহয়।
জানি শুনি সাপৰ গাঁতলৈ হাত ভৰাবলৈ আহিছ যে সাহসৰ কথা নক'ব ব্ৰজেন ফুকন। আপোনাৰ খোল খালিকৰ দুঃসাহস কেনেকৈ হ'ল এই ৰুদ্ৰ হাজৰিকাৰ মাকক অপমান কৰাৰ? তেওঁ মাতক। বিদ্যা কিয়? তোৰ যদি কিবা ক'বলগীয়া আছে মোক ক। কম, কিন্তু নাভাবিব তেওঁক লুকুৱাই থ'লে যে কথাবোৰ তল পৰিব। মোৰ মাৰ ভৰিত ধৰি সেৱা নকৰালৈকে মই তাক এৰি নিদিওঁ। ৰুদ্ৰ মনে মনে থাকক। আৰু এতিয়া শুনক, মই যি ক'বলৈ আহিছোঁ, শিখাক মই ভাল পাওঁ আৰু বিয়া কৰা পাৰে যদি আমাক বাধা দিছে। ঐ শুন, ইমান অহংকাৰ নকৰিবি। মই কোন জানো নহয়? তাই যদি মোৰ ইচ্ছাৰ বিৰুদ্ধে কিবা কৰে মই তাইক শেষ কৰি দিম। ব্ৰজেন ফুকন, বাহিৰ হৈ যা। ময়ো চাওঁ শিখা এইখন ঘৰৰ পৰা কেনেকে ওলাই যায়। যা! এতিয়া শুনিলিতো, যাক তই মোক দেউতাৰ আসনত বহোৱাবলৈ কৈছ, তেওঁ মোক হত্যা কৰাৰ কথাও ভাবিব পাৰে। কিন্তু তই তেওঁক কবি, তেওঁ তেওঁৰ কথা ৰাখিব পাৰক বা নোৱাৰক, মই মোৰ কথা ৰাখিম। যদি ৰুদ্ৰৰ ওচৰলৈ যোৱাত কোনোবাই মোক বাধা দিয়ে, মই নিজকে শেষ কৰি দিম। অলপ সময়ৰ কাৰণে মই পাহৰি গৈছিলোঁ। ঘৰখনত শান্তি নাপায় দেউতাৰ এদিন আঁতৰি গৈছিল। মা, তই আৰু বেয়া কথাবোৰ নাভাবিবি। তই ইয়াৰ পৰা ওলাই যা, কিন্তু তোক মই সহায় কৰিম। তই যদি তাৰ লগতে সুখী হ'ব পাৰিম বুলি ভাবিছ, তেন্তে সেয়াই হ'ব। ব্ৰজেনহঁতে বিচাৰক বা নিবিচাৰক। মা, ৰাধা, ৰাধা, দুৱাৰখন খোলাচোন। ছাৰ, শিখা, তুমি কি হৈছে তোমাৰ? কি হৈছে? তুমি নাকান্দিবাচোন। চাওঁ চাওঁ, যোৱাচোন ভিতৰলৈ যোৱা, ভিতৰলৈ যোৱা। জামাজনী ভিতৰলৈ লৈ যাচোন। দেখিলেতো মই কি কৈছিলো? এই মাক জীয়েকে আমাৰ বংশৰ মান সন্মান চব চেছ কৰিহে এৰিলে। তহঁতে এতিয়া মান সন্মানৰ কথা ভাবিয়ে থাক। কেনেবাকে যদি সিহঁতৰ বিয়াখন হৈ যায়, তাৰ পিছত যে চিৰদিন ঘৰতে সোমাই থাকিব লাগিব, সেই কথাটো ভাবি চাইছ নাই? নাই নাই, এই বিয়া বন্ধ কৰিবই লাগিব। জোৰ কৰি ভয় দেখুৱাই যেনেকে নহওক তাইক ধৰি চুচুৰাই এইখন ঘৰলৈ লৈ আহ। ব্ৰজেন, আপুনি মনে মনে থাকক। সি ড্ৰাইভাৰে বিদ্যাৰ এটা ৰূপহে দেখিছে, এইবাৰ দেখিব আন এটা ৰূপ। এই বিদ্যাৰ সাগৰত পানী নাই, আছে বিষ।
ঐ দে ঐ বিয়া বন্ধ কৰ চুপ আৰু এটা কথা ক'লেই তোৰ মুখ চিৰদিনৰ কাৰণে বন্ধ কৰি দিম শিখা যদি জীয়াই থকাটো বিচাৰিছা ভালে ভালে গাড়ীত উঠা বোলা বোলা কৈছো নহয় বোলা বোলা দেখিলিতো তিনিচকীয়া ৰজেন ফুকনৰ সম্পত্তিত তোৰ নাম নহয় মোৰ নাম লিখা আছে বিষ্ণু চাহ ইয়াৰ মই কি অৱস্থা কৰিলো ইয়াৰ কাৰণেইতো তোক ৰাধাই অপমান কৰিছিল আজি চব হিচাপ সমান হৈ গ'ল নে কি ক হিচাপ নাই হিচাপটো এতিয়াও হোৱা নাই মই আহিছোহে হিচাপ এতিয়া মইহে কৰিম চাওঁ দেচোন সেইটো মোক দে কিন্তু দে ধৰি ল আজি তই দৰা কাষত কইনা থিয় কৰাই তই কি বন্দুক লৈ খাৰা হৈ থাকিবি নেকি চাওঁ সেইটো দেচোন আৰে দে না এই বিষ্ণু ভিতৰত গুলি আছে কিন্তু গৰু কি গাধ মূৰ্খ বুৰ্বক এইবোৰ তই কি কৈছ কিয় তই বুজা নাই এইবোৰ দেখোন তোৰেই নাম বিষ্ণু চুপ তাৰ বন্দুকৰ ভয় দেখুৱাই ৰুদ্ৰৰ বিয়া ভাঙিবলৈ আহিছিলি তাৰ প্ৰেমক তাত ভালপোৱাক অপমান কৰিব আহিছিলি এই মূৰ্খ তই কেনেকৈ পাহৰিলি যে বিষ্ণু এতিয়াও জীয়াই আছে বিষ্ণু তই চিন্তা নকৰিবি দোস্ত শিখাক তোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে মাজতে মোৰ মূৰটোত ফাট মেলিছিল শিখা তুমি যোৱা ইয়াক মই চাইছো যোৱা তেতিয়াহ'লে বিদ্যাসাগৰ বৰুৱা তই এটা কামকে কৰ কাম তই অকলেনো কিয় চাওঁ ওচৰলৈ আহ তহঁত গোটেইকেইটাই মিলি এতিয়া কাণত ধৰ অ বিদ্যা তই কাণত ধৰ নুশুনা নেকি কাণত ধৰ হ'ব হৈছে